এটা ব্রেকিং নিউজ লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল নম্ৰতা বৰা অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুৰ ৰহস্য এতিয়া ফাদিল হৈছে পোষ্টমৰ্টেম ৰিপৰ্টত আছে নম্ৰতা বৰাক বটলেৰে মৰিয়াই হত্যা কৰা হৈছে প্ৰথমে আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে এই মুহূৰ্তত লৈ আহিব বিচাৰিছো এটা ব্রেকিং নিউজ নম্ৰতা বৰাৰ মৃত্যুক লৈ নতুন তথ্য বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল নম্ৰতা বৰাৰ মৃত্যুৰ আন এক বিস্ফোৰক ৰহস্য এতিয়া ফাদিল হৈছে বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল নম্ৰতা বৰাৰ মৰণোত্তৰ পৰীক্ষাত শৰীৰৰ বহু ঠাইত ওলাইছে গ্লাছৰ টুকুৰা ওলোৱা পৰিলক্ষিত হৈছে এক বিস্ফোৰক অভিযোগ আৰু ৰহস্য এতিয়া ভেদ হৈছে নম্ৰতা ৰহস্যজনক মৃত্যুক লৈ বিস্ফোৰণ ঘটাইছে দুৰ্ভগীয়া পিতৃয়ে এতিয়া বিস্ফোৰণ ঘটা পৰিলক্ষিত হৈছে নংপু আৰক্ষীয়ে লাভ কৰা নম্ৰতাৰ পোষ্টমৰ্টেম ৰিপৰ্টত ওলাইছে বিস্ফোৰক তথ্য ওলোৱা পৰিলক্ষিত হৈছে নম্ৰতাৰ মৃত্যুৰ পাছতে উল্লেখ কৰিব লাগিব বিধায়কৰ পুত্ৰ আনায়াতুল ৱাদুদ গায়ত্ৰী বৰা মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা দিহিঙক আঙুলিয়াই নম্ৰতাৰ পিতৃয়ে পুনৰ অভিযোগ উত্থাপন কৰিছে পিতৃৰ অভিযোগ অনুসৰি বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল নম্ৰতাক পিতৃয়ে অভিযোগ উত্থাপন কৰিছে যে বটলেৰে মৰিয়াই নম্ৰতাক হত্যা কৰা হৈছিল আৰু চলিত সপ্তাহতে নংপু আদালতত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰি 4 অভিযুক্তক লব জবানবন্দী লব 4 অভিযুক্তক চলিত সপ্তাহতে লোৱা হ'ব অধিবক্তা হোৱাৰ সপোন চুৰমাৰ কৰি নিৰাপদ দূৰত্বত আশ্ৰয় লৈছে আনায়াতুল আৰু মৃগাংক হতে নম্ৰতাক শেষ কৰিছে আৰু তাৰ পাছত আনায়াতুল মৃগাংক হতে নিৰাপদ স্থানত আশ্ৰয় লৈছে বুলি অভিযোগ উত্থাপন কৰিছে 4 জুনৰ পুৱতি নিশাৰ ৰহস্য ফাদিল হ'বলৈ আৰু মাত্ৰ কেইটামান ক্ষণ বাকী আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ কৰিছিল সেই অনুৰোধত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নিৰ্দেশত আইপিএছ ৰাথুৰে সূক্ষ্ম দৃষ্টিৰে চাইছে নম্ৰতাৰ মৃত্যুৰ যিবিলাক সেই তথ্যবিলাক যুগুত কৰিছে বিস্ফোৰক অভিযোগ এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে নম্ৰতাৰ মৃত্যুৰ পাছতে এতিয়া বহুকেইটা অভিযোগ উত্থাপন হৈছে যে বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল নম্ৰতাক হত্যা কৰা হৈছে নম্ৰতাৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাত শৰীৰত ওলাইছে বহুতো গ্লাছৰ টুকুৰা ওলোৱা পৰিলক্ষিত হৈছে যাৰ বাবে সন্দেহ কৰিছে যে নম্ৰতা বৰাক বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল নম্ৰতাৰ ৰহস্যজনক মৃত্যুক লৈ মেঘালয় আৰক্ষীয়ে বৰ্তমানেও তদন্ত কৰি আছে নম্ৰতাৰ মৃত্যুক লৈ তদন্ত অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে নম্ৰতা কাণ্ডৰ ডাঙৰ ক্লু লাভ কৰিছে এতিয়া আৰক্ষীয়ে মেঘালয় আৰক্ষীয়ে যেহেতু তদন্ত অব্যাহত ৰাখিছে সেই তদন্তত ডাঙৰ ক্লু লাভ কৰিছে মৰণোত্তৰ পৰীক্ষাটো বিভিন্ন ধৰণৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে ইতিমধ্যে নম্ৰতাৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত মজবুত চাৰ্জশ্বিট প্ৰস্তুত কৰিছে মেঘালয় আৰক্ষীয়ে মজবুত চাৰ্জশ্বিট প্ৰস্তুত কৰিছে মেঘালয় আৰক্ষীৰ চাৰ্জশ্বিটৰ পৃষ্ঠাই আছে বহু লোমহৰ্ষক বৰ্ণনা আৰক্ষীৰ যে চাৰ্জশ্বিট সেই চাৰ্জশ্বিটৰ পৃষ্ঠাই বহু লোমহৰ্ষক বৰ্ণনা আছে নম্ৰতাৰ মৃত্যুৰ পাছতে বহুকেইটা বিস্ফোৰক অভিযোগ পিতৃয়ে অভিযোগ উত্থাপন কৰিছিল 2 দিনতে আৰক্ষীয়ে ফাদিল কৰিব নম্ৰতাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য কেইটামান ক্ষণৰ পিছতে ওলাই পৰিব নম্ৰতা বৰাৰ প্ৰকৃততে দুৰ্ঘটনা হৈছিল নে নম্ৰতাক হত্যা কৰা হৈছিল নম্ৰতাৰ মৃত্যুৰ 13টা দিন উকলি গ'ল শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিবলৈ কিন্তু এই পৰ্যন্ত নুমলীগড়ৰ ঘৰখনত 4 অভিযুক্তই এবাৰো ভৰি দিয়া নাই গভীৰ নিশা গুৱাহাটীৰ পৰা মেঘালয়লৈ 4 বন্ধুৰ সৈতে যাওঁতেই শেষ হৈছিল নম্ৰতাৰ জীৱন 4 জুনত তেওঁলোক মেঘালয়লৈ গৈছিল সানৰাইজ চাবলৈ গৈছিল আৰু তেতিয়া সংঘটিত হৈছিল এই ঘটনাটো বাৰে সম্ভাৱনাময় 25 বছৰীয়া নম্ৰতাৰ ৰহস্যজনক মৃত্যুক লৈ বিস্ফোৰণ ঘটাইছে দুৰ্ভগীয়া পিতৃয়ে এতিয়া বিস্ফোৰণ ঘটাইছে নম্ৰতা বৰাৰ মৃত্যুক লৈ নংপু আৰক্ষীয়ে লাভ কৰা নম্ৰতাৰ পোষ্টমৰ্টেম ৰিপৰ্টত ওলাইছে বিস্ফোৰক তথ্য এতিয়া আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে 4 জুনৰ পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনাটো বিধায়কৰ পুত্ৰ আনায়াতুল ৱাদুদ গায়ত্ৰী বৰা মৃগাংক বৰুৱা প্ৰজ্ঞা দিহিঙক আঙুলিয়াই নম্ৰতাৰ পিতৃয়ে পুনৰ উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ মৃগাংক বৰুৱা গায়ত্ৰী প্ৰজ্ঞা আনায়াতুল ৱাদুদৰ নাম সাঙুৰ খাইছিল পিতৃৰ অভিযোগ অনুসৰি বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল নম্ৰতাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে নম্ৰতা বৰাৰ পিতৃয়ে চলিত সপ্তাহতে নংপু আদালতত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰি 4 অভিযুক্তক জবানবন্দী ল'ব চলিত সপ্তাহতে 4 অভিযুক্তৰ জবানবন্দী লোৱা হ'ব আৰক্ষীয়ে জবানবন্দী ল'ব আৰু অধিবক্তা হোৱাৰ সপোন চুৰমাৰ কৰি নিৰাপদ দূৰত্বত আশ্ৰয় লৈছে আনায়াতুল মৃগাংক হতে অধিবক্তা হোৱাৰ সপোন আছিল সেই সপোন চুৰমাৰ হৈ গ'ল নম্ৰতা বৰা নামৰ সম্ভাৱনাময় যুৱতীগৰাকীৰ 4 জুনৰ পুৱতি নিশাৰ ৰহস্য ফাদিল হ'বলৈ আৰু মাত্ৰ কেইটামান ক্ষণ বাকী আছে অতি শীঘ্ৰে পোহৰলৈ আহিব নম্ৰতা বৰাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নিৰ্দেশত IPS ৰাথোৰে সূক্ষ্ম দৃষ্টিৰে চাইছে নম্ৰতাৰ মৃত্যু কাণ্ডৰ তদন্ত আৰু তাৰ পাছতে এতিয়া অভিযোগ উত্থাপন কৰি পিতৃয়ে কৈছে যে বটলেৰে মৰিয়াই নম্ৰতাক হত্যা কৰা হৈছিল কাৰণ নম্ৰতাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত নম্ৰতাৰ শৰীৰত ওলাইছে বহু গ্লাছৰ টুকুৰা যাৰ বাবে সন্দেহ প্ৰকাশ কৰা হৈছে যে নম্ৰতাৰ মৃত্যুৰ কাৰণ হৈছে নম্ৰতাক বটলেৰে মৰিয়াই হত্যা কৰিছিল আৰু 2 এদিনৰ ভিতৰতে পোহৰলৈ আহিব নম্ৰতা বৰাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য